वेलकम टू माय यूट्यूब चैनल। तो मैं आज যাব লাইছো মহামৃত্যুঞ্জয় মন্দিৰ। তো মই ইয়াতে পেট্ৰল পাম্পত তেল ভৰাই ললো, পুৰা অলপ ভৰাই লৈছো আৰু এইটো। তো মই আৰু যাওঁ, এইটো যাত্ৰাটো আৰম্ভ কৰোঁ আৰু আপোনালোকক চব দেখাই যাম, মোৰ লগত চাই যাব গোটে যায় নেকি। এই গাইছ আগত এইটো এটা গণেশ মন্দিৰ আছে, যেহেতু এটা দীঘল জাৰ্ণিত যাব ওলাইছোঁ। তো আগত সেৱাটো কৰি লওঁ। অলপ আগতে আছে এই যোনটো খানাপাৰাৰ ব্ৰিজখন আছে, ইয়াতে গণেশ মন্দিৰটো দেখাই পায়। ইয়াতে সেৱাটা কৰি লওঁ, সেৱাটো কৰি যাত্ৰা আৰম্ভ কৰি দিম আৰু ইয়াতে সেৱা কৰি ল'লোঁ। এতিয়া যাব লাগে। মই আপোনাৰ এইখিনি খানাপাৰা পাৰ হৈ আহিলোঁ। এইখিনি আমাৰ আপোনাৰ যোৰাবাট পাৰ হ'লোঁ। যোৰাবাট পাৰ হৈ কিনে এতিয়া যাই আছোঁ। এতিয়া ডাইৰেক্ট মই খেত্ৰীত লগ পাইছোঁ। বাইচাৰে ভিউটো চাওক না, কি মজা ভিউ। এই মেটেকা ফুল, এই আগৰ ফালে এনেকুৱা চিনাৰী পালে আৰু কি লাগে আৰু এইটো মই এনকে দিছোঁ দে আৰু খোলা মেলা বাৰে বাৰে কৰি থকা ধেমালি নহয়। তো এইটো আগৰ ফালে এতিয়া মই এনেকৈ যাই আছোঁ। নিচিনা মোৰ যোগাৰ উপায় নাই। এই বাপৰে বাপ, কেনেকৈ যাৱা এই বাপা ৰে আজিয়ে মানুহ তো বলক। মানে কি হ'ল, 12:30 আগত যাই পালি ভাল আছিল। 12:30 বন্ধ কৰে বোলে মন্দিৰ, আৰু দেউতা গেলি ৰখবা লাগব। হাতে বাজি যাব গধূলি হ'লি। এইটো লাইনত মই গাড়ী চলা বেয়া পাওঁ। এই ট্ৰাক মাখনত তামাম উৎপাত। এই যা যা ভাই, যা যা। এইচাৰে তামাম ট্ৰাক চলে, সেইকাৰণে তামাম এই কিনকে মৰা কিনকে ইমান কাষেদি যায়। তো বলক গাইছ, জাগিৰোড পালোঁ। এইখিনি খেত্ৰী পাৰ হৈলোঁ। এই খেত্ৰীত ৰখিম বুলি কৈছিলোঁ, কিন্তু কি হ'ল আপোনাৰ এই 3442 50ত এবাৰ দুটা 50 হ'ব আৰু 8 কিলোমিটাৰ আছে। এইখিনি যাই কেনে 50ত ৰখি দিম ডাইৰেক্ট। চাহ পানী খাই ল'ম, তাৰপিছত আৰু ডাইৰেক্ট মন্দিৰত ৰখিম। এইখিনি আপোনাৰ জাগিৰোড পাই গ'লোঁ। আগত এখন নাৰিকল দোকান দেখা পাইছোঁ, তাতে এটা ডাব খাই লওঁ। ডাব কৈছেন কিমানকৈ? 50 টকা দিয়াচোন। এটা পানী দিয়া, খালি পানী দিম। খাই দিলোঁ নাৰিকল পানী। এই গাইছ, এই মই আপোনাৰ টোল গেটত কিমান আছিল জানা, 3490 হা। তাৰে পৰা এই 15 কিলোমিটাৰ আহিলোঁ। এখন চাহ খাবৰ কাৰণে হোটেল পোৱা নাই। পাইছোঁ এই ধাবাত আৰু চাহ খাব সোমাম না। বাপৰে বাপ, এই পামেই আৰু 16 কিলোমিটাৰৰ পিছত মন্দিৰে পাম। বোলো চাহ কাপ খাই লওঁ, এই দোকানে নাই। যাওঁ আগত, পাওঁ যদি খাওঁ, নাপাওঁ যদি ডাইৰেক্ট যাম। আৰু কিমান বিচাৰিম, এখন দেখা পোৱা নাই দোকান মই। গাইছ, আজি মই চাহ খা নহ'ল দে, নাপালোঁ। এখন সোমালোঁ এই দোকানখনত, গাখীৰ চাহ আৰু খাই নাই কিবা কিহৰ বা গাখীৰ। এই এলাখান পেকেট গাখীৰ মই ভাল নাপাওঁ না। বাকী গাখীৰ ধৰিলেও কথা বেলেগ, সেইবিলাক গাখীৰ মই ভাল নাপাওঁ। বাদ দিয়ে, আজি চাহ খা নহ'ল দে। আৰু এনে অলপ হোটেলখনতে ৰখলোঁ। এই বিস্কুট এটা আৰু পানী আছিল, সেই পানী চাহ নহ'ল। লাল চাহ নাই, লাল চাহ নাথাকে নেকি দোকানখনে।
বাদ্যকাৰ যাওঁ আৰু অলপ আছে ইটো নাই আৰু 5-6 কিলোমিটাৰমান আছে যাই থাকি এই গাইছ পালোঁগৈ আৰু এইটো দেখা পাইছোঁ না এই ইউটাৰ্ণটো লৈ কেনে অলপমান আগত আস্তে আস্তে যাওঁ ৰ গাড়ী নাই পিছফালে মজাকৈ ইউটাৰ্ণটো লওঁ ইউটাৰ্ণটো লৈ কেনে পালোঁ অলপমান আগত যাব লাগিব মৃত্যুঞ্জয় মন্দিৰ যোৱা ৰাস্তা এইটো না গাইছ মই পাই গ'লোঁ মহামৃত্যুঞ্জয় মন্দিৰ এইটো আপোনাক দেখাই আছোঁ এইটো মোৰ পিছফালে আছে ইয়াতে মই আপোনাক থাল চাল গোটাই লৈ লৈছোঁ চাকি জ্বলাব এইটো মোৰ সন্মুখত মন্দিৰ এতিয়া মই চাকি জ্বলাব যাই আছোঁ ভিতৰত চাকি চাকি জ্বলাই আহি লগ পাই আছোঁ এয়া মই যাই আছোঁ মন্দিৰত এতিয়া মন্দিৰটো বন্ধ আছে মই কৈছিলোঁ না 1:30টাৰ পৰা খুলিব এই 1:30টাত খুলিব ডাইৰেক্ট এই গাইছ পূজা চূজা কৰি ওলাই আহিলোঁ এয়া পূজা চালি আছে ইয়াতে পূজাত থালি এইটো মই এইটো আমাৰ মন্দিৰ বাবাৰ মন্দিৰ জীৱনত এটা সপোন পূৰণ হ'ল বহুত দিনৰ সপোন এটা আছিল এতিয়াহে আহা নাই এবাৰ আছোঁ যদিও মানে পূজা চূজা কৰা নাছিলোঁ না তো এটা সপোন পূৰণ হ'ল জীৱনত ধন্যবাদ বাবা এই যাই থাকোঁ নহ'লে এতিয়া মন্দিৰটো দৰ্শন কৰিলোঁ যাই আগত কিবা এটা খাই লওঁ এই গাইছ মই ইয়াতে ৰখি লৈছোঁ মানে কি হ'ল ইয়াৰে আগত ভাত খাব ৰখিম ভাত খাব ৰখি কিনে ভাত খোৱাটো দেখাম আৰু বেলেগ নেদেখাওঁ তাৰপিছত ডাইৰেক্ট গুৱাহাটী দেখাম আৰু ডাইৰেক্ট হোটেলত সোমাম ভাত খাম তাৰপিছত ডাইৰেক্ট গুৱাহাটী নহ'লে দেৰি হৈ যাব যাতে 3টা বাজে ইয়াতে আপোনাৰ 2:35 হয়ে তো আগত ভাত খাই কিনে ওলাই গুচি যাম ডাইৰেক্ট ফাইনেল এখন পালোঁ ইয়াতে সোমাই লওঁ ইয়াতে খাই লওঁ কমচে কম আপোনাৰ এতিয়া 4:30 5টাই বাজে এই 3টা বজাৰ পৰা 5টা বাজে 2 ঘণ্টা পূৰা চলাইছোঁ যাই আছে মই যাম এটা প্ৰথমে খাই লওঁ এইটো ভিতৰখন আছে কিন্তু ভালে হোটেলখন গৈছে ইণ্টেৰিয়ৰটো চাওক না কি মজা ডিজাইন বনাইছে ভিতৰৰ কাষ্টমাইজটো চাওকচোন কি মজা কাষ্টমাইজ বনাইছে কিন্তু মজা এটা কাষ্টমাইজ নিৰামিষ ভাতৰ থালি মোৰ আগত পাপৰ নিৰামিষ থালি খাই লওঁ আৰু এইটো এই গাইছ খোৱা লোৱা চব হৈ গ'ল এতিয়া যাওঁ আৰু বহুত ৰাতি হৈছে যাই গুৱাহাটী পাক দিলে আৰু বেন বাঢ়ি যাব আৰু ওলাই থাকোঁ আৰু ইয়াৰে পৰা এইখন আছিল হোটেলখন কিন্তু মজা কাষ্টমাইজ কৰিছে গাইছ ভিতৰত কাষ্টমাইজেশ্যন আৰু বাহিৰত আল্টিমেট এইখন হোটেলখন খাব এইবোৰ আৰু মজা লাগছে বেছি দেৰি নকৰোঁ আৰু ডাইৰেক্ট খানাপাৰা লগ পাইছোঁ এইটো যোনটো খানাপাৰা পাৰ হৈ যোনটো গণেশ মন্দিৰ পায় সেইটো মই পাই গ'লোঁ ঘূৰি আহিলোঁ এইখিনি ভালদৰে বাবা ৰাখি ৰ'দত আৰু বাকী দেখাব লগা আগত একো নাই খানাপাৰা পাম ডাইৰেক্ট ঘৰ পাম ভিডিঅ'টো আজি ইয়াতে শেষ কৰোঁ ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব বাই বাই জয় আই